ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলো, সম্বোধন কৰিছিলো। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে কৃপণালী নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিকভাৱে পাহৰিছো। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওডাংদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছো। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰো। মই বাৰে বাৰে কৈছো এইষাৰ কথা। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰো, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সম্ভৱ সমস্যাৰে কওঁচোন, ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য, সকলোৱে সমস্যাৰে ক'ব দেই, জয় আই অসম।